ডেইলি লগ কৰিলে যি ফ্ৰেণ্ডশ্বিপ থাকে সেইটো কথা নহয়। দূৰত থাকিও ফ্ৰেণ্ডশ্বিপ ৰাখিব পাৰি। গাইজ আজি মই বহুত হেপী আছোঁ। আজি আপোনালোকক মই মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ লগত চিনাকি কৰি দিব গৈ আছোঁ। 3 বছৰ পিছত গৈ আছোঁ গাইজ, আমি লগ পাব। তো আপোনালোকে ভিডিঅ'টো চাব, চাই গম পাব আমাৰ মাজৰ ফ্ৰেণ্ডশ্বিপটো কিমান মজবুত হয়। আৰু ফাইনেলি আহি গ'লোঁ দীঘলী পুখুৰী। তো গাইজ ইমান বছৰৰ পিছত যিহেতু লগ পাই আছোঁ, তো মই মিঠা কৰিয়ে লগ কৰিম। 2টা চকলেট লৈছোঁ, 2টাই খাম। এতিয়া চাই থাকিব, মই তাইৰ কাৰণে ৱেইট কৰি আছোঁ। ৱেইট কৰি লগ পাম। দুটাই লগ হৈ চকলেট খাম। এটা নিকিতাৰ, এটা মোৰ। দুটাই আহা। আহিলে ফাইনেল লগ পালোঁ। এতিয়া অলপ কিবা খাই লৈ আড্ডা মাৰিম। বহুত বছৰৰ কথা আছে মানে। যাৰ লগত আছিলোঁ মাৰো বুলি। আমি অলপ এতিয়া ঘূৰিম। বহুত বছৰৰ মূৰত লগ পাইছোঁ। বহুত নাই, আমি সেই ভিডিঅ' কৰিছোঁ না, ফটো উঠিম এতিয়া তাৰমানে ৰাইজ। তলৰখিনি বেছি নানবি, আমাক দুটাকে ফ'কাছ কৰা দৰকাৰ। লাইট চাইট বন্ধ কৰি থৈছে আমি অহাৰ পিছত। দীঘলী পুখুৰীত কাম নাই, বাহিৰত উঠিম খানাৰ আগত। খাই সেই বঢ়িয়া দেখা নাই কিন্তু না, লাইটিংটো ভাল হৈছে। সেইকাৰণে ভিতৰত ফটো উঠা যায় লাভ নাই, বাহিৰত উঠা যায় ভাল হ'ব। দিছে দেই কিন্তু দেখা নাই চাহ বনালে ভাল আছে, টেনশ্যন নাই, ফটো দিম। কি খাম বাহিৰত? চাহ আৰু পকৰা ল'লোঁ। বাকীবিলাক খানা মোৰ হজম নহয়, মই খাব নোৱাৰোঁ। সেইকাৰণে চাহ পকৰা লৈ ল'লোঁ দুয়োটায়ে। তো এতিয়া খাম। খাই মানে ইমান লম্বা লেকচাৰ চলিছে আমাৰ, কমেও 1-1.5 ঘণ্টা কথাই পাতিছোঁ। মোৰ লাইফৰ মেইন দুখটো একেলগে আহিছে, মানে মোৰ মা যেতিয়া গৈছে তাৰে পিছতে নিকিতাৰ দেউতাও ঢুকাইছে। সেইকাৰণে আমি বহুত বেয়া টাইম অকলে সহ্য কৰিছোঁ দুয়োটাই। বহুত বস্তু শিকিছোঁ এইখিনি বেয়া টাইমত। আৰু বেয়া টাইমত এনে বস্তু মানুহ চিনা যায়, বস্তু শিকা যায়। তো সেইকাৰণে দুয়োটাৰ কানেকশ্যনত এতিয়াও আছোঁ। হোষ্টেল লাইফৰ ফ্ৰেণ্ড লিষ্টৰ পৰা এইজনীয়ে মোৰ বেষ্ট ফ্ৰেণ্ড ক'ব গ'লে, বিনা স্বাৰ্থত মোৰ লগত আছে। কিছুমান মানে এনেকুৱা ফ্ৰেণ্ড আছিলে যিসকলে ভাল টাইমত আছে, বেয়া টাইমত এৰি দি গুচি গৈছে। আৰু বেয়া টাইমত সকলোতকৈ বেছি ফ্ৰেণ্ডশ্বিপৰে প্ৰয়োজন হয়, কিন্তু সেইটো টাইমত মই পোৱা নাই। মোৰ বহুত আপছ এণ্ড ডাউন গৈছে হোষ্টেল লাইফত। এটা ফ্ৰেণ্ড নালাগে, যদি ভাল ফ্ৰেণ্ড 1 বা 2টা হয় তেনেহ'লে লাইফটো বহুত ধুনীয়াকৈ পাৰ হৈ যায়। তো এতিয়া সেইকাৰণে মানুহবিলাকক ইমান আমনি নকৰোঁ, বিন্দাছ আছোঁ নিজৰ লাইফত। সকলোৱে ব্যস্ত আছে, ময়ো ব্যস্ত আছোঁ। কোনোবাই মনত কৰিলে মই কৰিম, মোক নকৰিলে নকৰিম। তো গাইজ বেছি লেকচাৰ নিদিওঁ আৰু। তাৰপিছত এই চাইডে আহিলোঁ, ভাবিলোঁ এটা ভাল চাই ৰিং লওঁ, কিন্তু ৰিংটো বেছি সৰু হয়। ডায়মণ্ড যিহেতু ল'ব নোৱাৰোঁ, পইচা পাতি নাই, গৰীব মানুহ। এইটো পাথৰটোৱে ল'লোঁ, কিন্তু এইটো সৰু হ'ল বেছি, টাইট হৈ সেইকাৰণে নল'লোঁ। তাৰপিছত ইয়াৰ পৰা আহিছোঁ, আহি অলপ ঘূৰি মেলি ফুৰি কি হ'ব কেমেৰাটো অলপ লাচিলে তাতে বাউছে যাওঁ অলপ। সেয়ে ক'ব আছিলোঁ, জুচে খাব দিবা। কালাৰিং খামে, কালাৰিং নাই। লাইটত বহুত ডাঙৰ ভাল লাগছে। মানে আজি ভাল লাগছে নেকি তাইতে? ফ্ৰণ্ট কেমেৰা জিলিকি আছোঁ। ভিডিঅ' কিমান বছৰ পিছত আমি লগ পালোঁ? 3 বছৰ হৈছে না? 3 বছৰ পাৰ হ'ল না? আমি এতিয়াও কানেকশ্যনত আছোঁ। কিছুমান মানুহ আছে আমাৰ পৰা বহুত দূৰ হৈ গৈছে। কিমান লগ পালোঁ আমি? গুৱাহাটীত আছাৰ পৰা একবাৰে লগ পালোঁ, কিন্তু কানেকশ্যন আছে আমাৰ, কিন্তু লগ পোৱা নাই। ডেইলি লগ কৰিলে যি ফ্ৰেণ্ডশ্বিপ থাকে সেইটো কথা নহয়। দূৰত থাকিও ফ্ৰেণ্ডশ্বিপ অন্তৰত ৰাখিব পাৰি। তো গাইজ বহুত টাইম বহিলোঁ, গল চল কথা পতাৰ কোবত মানে গল চল শুকাই গৈছে। এতিয়া অলপ জুচ খাম দেউতাই। তো জুচ চুচ খাই লাহে লাহে তাই যাবই আৰু।
খাই যাবি মই যাওঁ এতিয়া মই বেয়া লাগিছে যাবৰ মন নাই আৰু ময়ো আৰু আহিব মই ৰুমত আহিবা ৰাতি হ'ব আমাৰ পুৰা যাই পালে ডাইৰেক্ট মোক কবি হা বাই ভালকে চাবি ৰাতি 9টামান বাজিছে ইমান কথা পাতোতে মানে ৰাতি হৈ গ'ল গমে নাপালোঁ 6টাতে আহিছিলোঁ এতিয়া তাই গুচি গ'ল বেয়া লাগিল অলপ একো নাই কানেকশ্যন যিহেতু আছে লগ হৈয়ে থাকিব তেল মুগেৰি ভাল লাগিল ইমান দিনৰ মূৰত লগ পাইছোঁ এতিয়া ময়ো যাওঁ লাহে লাহে ৰুমলৈ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বাই গাইজ